हेलो एवरीवन वेलकम टू लार्न उइथ यासमिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 11 जैव प्रযুক্তিবিদ্যা आरु यार प्रयोग। আজি आमी आलोचना करिम क्लोनिंग बाहकर विषये। सो आमी कि पढ़ि आसिलु जे डिएनएर रिकम्बिनेंट डिएनए जे सृष्टि है आरडिएनए सृष्टि करते कि আহিলা व्यवहार है। सो आमी रेस्ट्रिक्शन एंडोनिउक्लियसर विषये पढ़िछु जी सीजर हिसापे काम करे और डिएनए समूहक टुकुरा करे। सो आमी यार आगर भिडिओলৈকে डिएनए समूहक केनेदरे टुकुरा करि पेलाय निर्दिष्ट जीन थका डिएनए समूहक पृथक करिब पारो ताলৈকে पढ़िछु। सो আজি आमी पढ़िम क्लोनिंग बाहकर विषये। एतिया क्लोनिंग बाहक मानेनु कि? क्लोनिंग बाहक होइसे एटा परिबाही डिएनए अणु डिएनए अणु जिए कि करे जिटु बाहिरा डिएनए टुकुरा थाके बाहिरा जीवर डिएनएर टुकुरा थाके जत आमी बिचरा जीनटु थाके हेई जीन थका जे डिएनए टुकुराटु जे थाके हेई डिएनए टुकुराटु पोषकर देहলৈকে লৈ আহে। पोषकर देहत याक সংস্থাপন करे। बुझी पाइছানে? पोषकर देहत লৈ আহে সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? বাহক বুলি কোৱা হয়। বাহক মানে হৈছে কি? কেৰিয়াৰ। ই সেই বাহিৰা হি ফৰেন ডিএনএ টুকুৰাটোক পোষকৰ দেহলৈকে লৈ অহাৰ কাম কৰে। আৰু এই যিটো ক্লোনিং বাহক থাকে ক্লোনিং বাহকৰ সেলফ ৰেপ্লিকেটিং কেপাচিটি থাকে। সেলফ ৰেপ্লিকেটিং কেপাচিটি মানে হৈছে কি? ই নিজে নিজে यार प्रतिकृति सृष्टि करिब पारे। এতিয়া আমি যে ডিএনএ টুকুৰাটো যে কাটি উলিয়াও হেতু কিন্তু प्रतिकृति सृष्टि करिब নোৱাৰে। আৰু যদি प्रतिकृति सृष्टि নকৰে তেতিয়াহলে আমাৰ যেটো এইমটো কমপ্লিট নহব। কাৰণ যেতিয়ালৈকে प्रतिकृति सृष्टि নহব তেতিয়ালৈকে এইটো জিন ইয়াৰ পিছৰ প্ৰজন্মলৈকে যাব নোৱাৰিব। সো পিছৰ প্ৰজন্মলৈকে ইয়াক নিবলৈ হলে ই प्रतिकृति सृष्टि কৰা অত্যন্ত प्रयोजन और সেই কাৰণে আমাক ক্লোনিং বাহকৰ प्रयोजन হয়। এতিয়া এটা एग्जाम्पल চাও আমি জেলিফিশৰ ক্ষেত্ৰত। জেলিফিশৰ एग्जाम्पल আমি বহুত লৈছো এই কাৰণে সোনকালে মনত পৰি যায় কাৰণে আকৌ আমি জেলিফিশে ব্যৱহাৰ কৰিছো। সো জেলিফিশৰ আমাৰ এটা ইন্টাৰেষ্ট থকা জিন হৈছে কি? সেই গ্লো কৰা জিনটো। জেলিফিশ যে ৰাতি গ্লো কৰে সেই গ্লো কৰা যিটো জিন আছে সেইটো জিনক আমি বেলেগ প্ৰাণীৰ দেহত সংস্থাপন কৰিব বিচাৰো। সো সাপোজ জেলিফিশৰ এইটো হৈছে সেইটো ডিএনএ টুকুৰা যত আমি বিচৰা জিনটো আছে। এতিয়া আমি এটা ভেকুলীৰ দেহত সেই গ্লো কৰা চৰিত্ৰটো চাবলৈ বিচাৰো। তেতিয়াহলে কি কৰিব লাগিব? এই যিটো জিন আছে সেই জিনটো ভেকুলীৰ দেহত সংস্থাপন কৰিব লাগিব। এতিয়া যদি আমি ডাইৰেক্টলি এই ডিএনএ টুকুৰাটো ভেকুলীৰ দেহত সংস্থাপন কৰি দিও তেতিয়াহলে ই प्रतिकृति सृष्टि কৰিব নোৱাৰে। আৰু যদি प्रतिकृति सृष्टि কৰিব নোৱাৰে তেতিয়াহলে এই যেটো ফ্ৰকত আমি সংস্থাপন কৰিছো সেইটো ফ্ৰকত আমি ইয়াৰ চৰিত্ৰ দেখিবলৈ পাম কিন্তু আমি নেক্সট জেনেৰেশ্যনত ইয়াৰ চৰিত্ৰ দেখিবলৈ নাপাম। সো যাতে আমি নেক্সট জেনেৰেশ্যনতো এই চৰিত্ৰ দেখিবলৈ পাও তাৰ কাৰণে ক্লোনিং ভেক্টৰ ক্লোনিং বাহকৰ অতি প্ৰয়োজন আছে। সো আমি এতিয়া চাও ক্লোনিং বাহকৰ কেইটামান উদাহৰণ। एग्जाम्पल of क्लोनिंग बाहक। এতিয়া ক্লোনিং বাহক যেনেকুৱা আছে বেক্টেৰিয়াৰ কোষত থকা প্লাজমিড আৰু বেক্টেৰিওফাজবোৰ হৈছে একোটা ক্লোনিং বাহক। প্ৰথমতে আমি চাও প্লাজমিডটো কি হয়। প্লাজমিডটো হৈছে বেক্টেৰিয়াত থকা এবিধ কোষ যিয়ে বেক্টেৰিয়াত থকা এবিধ ডিএনএ যিয়ে নিজে নিজে प्रतिकृति সৃষ্টি কৰিব পাৰে বেক্টেৰিয়াৰ কোষৰ ভিতৰত। সো সাপোজ এইটো হৈছে এটা বেক্টেৰিয়াৰ কোষ। বেক্টেৰিয়াৰ কোষৰ ভিতৰত দুই ধৰণৰ ডিএনএ থাকে। এটা থাকে বেক্টেৰিয়েল ডিএনএ যিটো অকমান পকোৱা পকোৱা টাইপৰ থাকে যাক কি বুলি কোৱা হয়? বেক্টেৰিয়েল ডিএনএ। আৰু এটা ডিএনএ থাকে যিটো থাকে ঘূৰণীয়া ডিএনএ যাক কি বুলি কোৱা হয়? প্লাজমিড ডিএনএ। প্লাজমিড ডিএনএ।
সো বেক্টেৰিয়াৰ কোষৰ ভিতৰত দুই ধৰণৰ DNA থাকে, এটা হৈছে বেক্টেৰিয়েল DNA আৰু এটা হৈছে কি প্লাজমিড DNA। এতিয়া যিটো প্লাজমিড DNA আছে, প্লাজমিড DNAটো কোনো ধৰণৰ ক্ৰমজমৰ প্ৰয়োজন নহয়, একো বস্তুৰে প্ৰয়োজন নহয় ইয়াক প্ৰতিকৃতি সৃষ্টি কৰাৰ কাৰণে, অনুকৃত্যায়নৰ কাৰণে। সো এইটো হৈছে কি এটা ক্লোনিং বাহক, সেইকাৰণে ইয়াক ক্লোনিং বাহক হিচাপে ব্যৱহাৰ কৰা হয়, কাৰণ ই স্বাধীনচেতীয়াভাৱে অনুকৃত্যায়ন কৰিব পাৰে, মুক্তভাৱে স্বাধীনভাৱে অনুকৃত্যায়ন কৰিব পাৰে কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। তাৰপিছত হৈছে কি বেক্টেৰিঅফাজ। বেক্টেৰিঅফাজেছ যিটো আছে, আমি আগতেও দেখিছোঁ বেক্টেৰিঅফাজ দেখিবলৈ এনেকুৱা ধৰণৰ গঠন হয়, তোমালোকে দেখিছা বেক্টেৰিঅফাজ যিটো হয়। বেক্টেৰিঅফাজবোৰ যদিও নাম বেক্টেৰিঅফাজ হয়, কিন্তু ইহঁত হৈছে একোটা ভাইৰাছ। বেক্টেৰিঅফাজবোৰ হৈছে ভাইৰাছ, যিয়ে বেক্টেৰিয়াৰ কোষৰ ভিতৰত ইহঁতৰ বংশ বৃদ্ধি কৰে। যেতিয়া বেক্টেৰিঅফাজ বেক্টেৰিয়াৰ দেহৰ ভিতৰত সোমায়, তেতিয়া বেক্টেৰিয়াই চিনাক্ত কৰিব নোৱাৰে যে এইটো ভাইৰাছৰ DNA নে বেক্টেৰিয়াৰ নিজৰ DNA। গতিকে ইহঁতে অতি সহজে তাতে অনুকৃত্যায়ন কৰি পেলাই নিজৰ বংশ বিস্তাৰ কৰিব পাৰে। সো এই দুটা হৈছে প্লাজমিড আৰু বেক্টেৰিঅফাজেছ। সো ইয়াৰে এই দুটাৰ ভিতৰত যিটো প্লাজমিড DNA আছে, প্লাজমিড DNAটোৰ এটা ধৰ্ম আছে যে প্লাজমিড DNAটোৱে এটা কোষত এটা বা দুটাহে অনুকৃতিৰ সৃষ্টি কৰিব পাৰে, কিন্তু বেক্টেৰিঅফাজে আকৌ 15ৰ পৰা 100লৈকে প্ৰতিলিপি সৃষ্টি কৰিব পাৰে। তাৰমানে প্লাজমিড DNAৰ যিটো কপি সৃষ্টি কৰা, প্ৰতিকৃতি সৃষ্টি কৰা যিটো কেপাচিটি, সেইটো কম হয়, কিন্তু বেক্টেৰিঅফাজবোৰে বহুত প্ৰতিকৃতি সৃষ্টি কৰিব পাৰে। 15 to 100 প্ৰতিকৃতি ইহঁতে সৃষ্টি কৰিব পাৰে, বা ইয়াতকৈ বেছিও প্ৰতিকৃতি ইহঁতে সৃষ্টি কৰিব পৰা ক্ষমতা আছে। এতিয়া ইয়াতে আৰু এটা ক্লোনিং বাহক মই এড কৰিব বিচাৰিছোঁ, যিটো ক্লোনিং বাহক ইয়াতে দিয়া নাই, কিন্তু ইয়াকো ক্লোনিং বাহক হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ নাম হৈছে কচমিড। কচমিডো এটা ক্লোনিং বাহক হয়। কচমিডটোত প্লাজমিড আৰু বেক্টেৰিঅফাজ দুয়োটাৰে ধৰ্ম থাকে। ই ঘূৰণীয়া হয়, ই প্লাজমিডৰ দৰে ঘূৰণীয়া হয়, আৰু ইয়াতে কিছুমান বেক্টেৰিঅফাজৰ চৰিত্ৰও থাকে, যেনেকুৱা ইও বহুত কপি সৃষ্টি কৰিব পাৰে, আৰু ইয়াক কচমিড বুলি কোৱা হয়। সো আমি তিনিটা ক্লোনিং বাহকৰ বিষয়ে পালোঁ, প্লাজমিড, বেক্টেৰিঅফাজ আৰু কচমিড। এতিয়া যিবোৰ বাহক থাকে, যিবোৰ ভেক্টৰ থাকে, যেনেকুৱা বেক্টেৰিঅফাজ, প্লাজমিড, কচমিড, সিহঁতৰ এটা বাহক বা ভেক্টৰ ক্লোনিং কৰোঁতে দৰকাৰ হোৱা কিছুমান বৈশিষ্ট্য। সো এটা বস্তুক তুমি তেতিয়াহে ভেক্টৰ বুলি ক'ব পাৰিবা যেতিয়া তাত কিছুমান বৈশিষ্ট্য থাকিব, কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থাকিব লাগিব, তেতিয়াহ'লেহে ইয়াক আমি ভেক্টৰ বুলি কনচিডাৰ কৰিব পাৰিম, বাহক বুলি কনচিডাৰ কৰিব পাৰিম। তেনেকুৱা কিছুমান বৈশিষ্ট্যৰ বিষয়ে আমি আলোচনা কৰিম। সো প্ৰথমটো বৈশিষ্ট্য হৈছে অনুকৃত্যায়নৰ উৎস, অৰিজিন অফ ৰেপ্লিকেশ্যন, যাক ORI বুলিও কোৱা হয়। সো অনুকৃত্যায়নৰ উৎস হৈছে এটা অনুক্ৰম, য'ৰ পৰা অনুকৃত্যায়ন আৰম্ভ হয়, আৰু যেতিয়াই DNA টুকুৰা এটাই অনুক্ৰমটোত লগ লাগে, তেতিয়াই তাৰ পৰা পোষকৰ কোষৰ ভিতৰত অনুকৃত্যায়ন আৰম্ভ হয়। সো অনুকৃত্যায়নৰ উৎসৰ বিষয়ে আমি আগতেও পঢ়িছিলোঁ চেপ্টাৰ 6ত, যে য'ত অনুকৃত্যায়নৰ উৎস থাকে, এটা নিৰ্দিষ্ট স্থান থাকে DNAৰ ভিতৰত, কিছুমান নিৰ্দিষ্ট স্থান থাকে, য'ৰ পৰা কি হ'ব পাৰে, অনুকৃত্যায়ন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব পাৰে, আৰু তাক কি বুলি কোৱা হয়, অনুকৃত্যায়নৰ উৎস বুলি কোৱা হয়।
তাৰমানে এইটো বাকী একো নহয়, এইটো ডিএনএৰ কিছুমান অনুক্ৰম, ডিএনএৰ কিছুমান সিকুৱেন্স, নাইট্ৰজেনযুক্ত ক্ষাৰ যিটোৱে এই প্ৰক্ৰিয়াটোক আৰম্ভ কৰে, ইনগ্ৰেশ্যন কৰে। যেনেকুৱা যিকোনো এটা প্ৰক্ৰিয়াত আমি যদি নতুন এখন দোকান খোলোঁ, যিকোনো এটা খেল ধেমালি যদি হয়, সেইটো প্ৰক্ৰিয়া কি হয় যে এটা নিৰ্দিষ্ট মানুহৰ দ্বাৰা তাক ইনগ্ৰেট কৰোৱা হয়, ষ্টাৰ্ট কৰোৱা হয়। চ' অনুকৃত্যায়নৰ উৎস হৈছে তেনেকুৱা এটা বস্তু। তাৰমানে এই গোটেই যে ৰেপ্লিকেশ্যন প্ৰক্ৰিয়াটোতে যে হ'ব, সেইটো প্ৰক্ৰিয়াৰ আৰম্ভণি হয় কিছুমান নাইট্ৰজেনযুক্ত ক্ষাৰৰ পৰা, কিছুমান বেছ পেয়াৰৰ পৰা, কিছুমান অনুক্ৰমৰ পৰা, আৰু তাকে অনুকৃত্যায়নৰ উৎস বুলি কোৱা হয়। এই অনুক্ৰমটোৱে সংযোজী ডিএনএৰ প্ৰতিলিপিৰ সংখ্যাও নিৰ্ণয় কৰিব পাৰে। এতিয়া এই যিটো উৎস থাকে, এই যিটো অনুক্ৰম থাকে, সেই অনুক্ৰমটোৱে ডিএনএৰ প্ৰতিলিপিৰ সংখ্যা নিৰ্ণয় কৰিব পাৰে। তাৰমানে কেনেকৈ পাৰে, যদি আমি এই যিটো ভেক্টৰ আছে, ভেক্টৰটোক যদি আমি কি কৰোঁ যে অনুকৃত্যায়নৰ ওচৰত যদি ৰাখোঁ ভেক্টৰটোক, তেতিয়াহ'লে ইয়াৰ পৰা সৃষ্টি হোৱা যিবোৰ ডিএনএৰ কপি আছে, যিবোৰ প্ৰতিলিপি আছে, প্ৰতিলিপিৰ সংখ্যা বেছি হ'ব আৰু সোনকালে ইহঁতে প্ৰতিলিপি সৃষ্টি কৰিব পাৰিব, কাৰণ আমি সেইটো ঠাইতে ৰাখিছোঁ য'ৰ পৰা প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব পাৰিব। গতিকে যে প্ৰতিলিপিৰ সংখ্যা, কিমান প্ৰতিলিপিৰ সংখ্যা সৃষ্টি হ'ব, সেইটোও কি কৰিব পাৰে, কণ্ট্ৰল কৰিব পাৰে অনুকৃত্যায়নৰ উৎসই। গতিকে যদি কোনোবাই লক্ষ্য ডিএনএৰ বেছি সংখ্যক প্ৰতিলিপি বিচাৰে, তেতিয়াহ'লে যিটো আমাৰ লক্ষ্য ডিএনএ আছে, লক্ষ্য ডিএনএটো কি কৰিব লাগিব, এই উৎসৰ ওচৰত, অনুকৃত্যায়নৰ উৎসৰ ওচৰত ৰাখিব লাগিব। তাৰমানে আমাৰ যিটো টাৰ্গেট ডিএনএৰ টুকুৰা, যিটো আমি ইয়াৰ আগতে ৰেষ্ট্ৰিকশ্যন এণ্ডনিউক্লিয়াছৰ দ্বাৰা বহুত প্ৰক্ৰিয়া, ইলেক্ট্ৰফৰেচিছ এণ্ড অল, এইবোৰৰ দ্বাৰা যিটো ডিএনএৰ টুকুৰা বিচাৰিছোঁ, যদি সেইটোৰ আমি প্ৰতিলিপিৰ সংখ্যা বেছি বিচাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব, এই লক্ষ্য ডিএনএটোক অনুকৃত্যায়নৰ উৎসৰ ওচৰত ৰাখিব লাগিব। আৰু আমি এনেকুৱা এটা বাহক ভেক্টৰৰ সৈতে ক্লন কৰিব লাগিব, যাৰ উৎস অনুক্ৰমটোৱে বেছি সংখ্যক প্ৰতিলিপি সৃষ্টি কৰাৰ ক্ষমতা আছে। চ' আমি এনেকুৱা এটা বাহক, এনেকুৱা এটা ভেক্টৰৰ সৈতে ক্লন কৰাব লাগিব আমাৰ টাৰ্গেট যিটো ডিএনএ আছে, টাৰ্গেট ডিএনএটো, যিয়ে বহুত প্ৰতিলিপি সৃষ্টি কৰিব পাৰিব, আৰু যিমান প্ৰতিলিপি সৃষ্টি হ'ব, সিমান আমাৰ কাৰণে, আমাৰ লক্ষ্যৰ কাৰণে ভাল হয়। চ' ছাপ'জ এইটো হৈছে এটা কি হয়, তোমাৰ ভেক্টৰ। এইটো এটা ভেক্টৰ যাৰ নাম হৈছে PBR322। এতিয়া PBR322ত চোৱা, এইটো হৈছে কি অৰিজিন অফ ৰেপ্লিকেশ্যন, তাৰমানে অনুকৃত্যায়নৰ উৎস। এইখিনি হৈছে কি অনুকৃত্যায়নৰ উৎস। এতিয়া যদি আমি ভেক্টৰটোক যদি আমি ইয়াৰ ওচৰত ৰাখোঁ, তেতিয়াহ'লে কি হ'ব যে যিটো প্ৰতিকৃতি সৃষ্টি কৰা প্ৰক্ৰিয়া, সেইটো সোনকালে আৰম্ভ হ'ব। চ' নেক্সট বৈশিষ্ট্য হৈছে বৈশিষ্ট্য নম্বৰ 2, নিৰ্বাচনক্ষম চিহ্ন, ছিলেক্টেবল মাৰ্কাৰ। নিৰ্বাচনক্ষম চিহ্ন মানে হৈছে এনেকুৱা ধৰণৰ জিন, যিবিলাক জিনৰ প্ৰতিজৈৱিকবিলাকৰ প্ৰতি প্ৰতিৰোধকাৰী ক্ষমতা আছে। প্ৰতিজৈৱিকৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা থকা জিনবোৰক নিৰ্বাচনক্ষম চিহ্ন বুলি কোৱা হয়। আৰু এনেকুৱা ধৰণৰ কিছুমান জিন হৈছে যেনেকুৱা এম্ফিচেলিন, ক্লৰফেনিকল, তাৰপিছত টেট্ৰাচাইক্লিন, আৰু আছে কেনামাইচিন। এইবোৰ হৈছে কি একোটা নিৰ্বাচনক্ষম চিহ্ন। চ' এম্ফিচিলিন, যিটো PBR322ত আমি পাওঁ, এম্ফিচিলিন, টেট্ৰাচাইক্লিন, এই দুয়োটাই, এইটো যিটো আমাৰ এক্সাম্পল, এইটো এক্সাম্পলত আছে। চ' এইবোৰ হৈছে কি একোটা নিৰ্বাচনক্ষম চিহ্ন।
উৰিৰ উপৰিও বাহকবিলাকৰ কিছুমান নিৰ্বাচনক্ষম চিহ্ন বা মাৰ্কাৰৰ প্ৰয়োজন হয় যিবিলাকে অনাৰূপান্তৰক নন ট্ৰান্সফৰ্মবিলাকৰ চিনাক্তকৰণ কৰি দূৰীকৰণত সহায় কৰে আৰু ৰূপান্তৰণবিলাকক বাছ-বিচাৰ কৰি বৃদ্ধি হ'বলৈ সহায় কৰে। এই নিৰ্বাচনক্ষম চিহ্নৰ তাৰমানে কাম হৈছে কি ইহঁতে যিবোৰ ৰূপান্তৰক আছে আৰু যিবোৰ অনাৰূপান্তৰক আছে, তাৰমানে এতিয়া ৰূপান্তৰক অনাৰূপান্তৰক কি হয় মই কৈ আছোঁ। ৰূপান্তৰক আৰু অনাৰূপান্তৰক মানে দুটা বেলেগ বস্তু হয়, ইহঁতে ছেপাৰেট কৰে আৰু এইটো প্ৰক্ৰিয়াত অনাৰূপান্তৰকৰ কোনো কাম নাই। জিনি অভিযন্ত্ৰণত ইয়াতে কেৱল ৰূপান্তৰকৰ কাম আছে, সেইকাৰণে ইহঁতক ছেপাৰেট কৰা হয়। ছেপাৰেট কৰি পেলাই ৰূপান্তৰকবোৰক বৃদ্ধি হ'বলৈ দিয়া হয় আৰু যিবোৰ অনাৰূপান্তৰক আছে সেইসমূহক দূৰ কৰা হয়। এতিয়া ৰূপান্তৰক মানে কি? ৰূপান্তৰক মানে হৈছে যে যি প্ৰক্ৰিয়াৰ সহায়ত ডিএনএৰ টুকুৰা বেক্টেৰিয়া বা পোষক এটাৰ দেহত সংস্থাপন কৰা হয়। যিটো ডিএনএৰ টুকুৰা, যিটো আমি বিচৰা ডিএনএৰ টুকুৰা, য'ত আমি বিচৰা জিন থকা ডিএনএৰ টুকুৰা আছে, সেই ডিএনএৰ টুকুৰাটোক যেতিয়া বাহকৰ দেহত, বাহক যেনেকুৱা বেক্টেৰিয়াৰ বাহক যে প্লাজমিড ডিএনএ, সেইটোৰ বা পোষকৰ কোষৰ লগত সংস্থাপন কৰা হয়, সেইটো প্ৰক্ৰিয়াক ৰূপান্তৰক বুলি কোৱা হয়। আৰু অনাৰূপান্তৰক মানে হৈছে কি ইয়াৰ ওলোটা, যিটো প্ৰক্ৰিয়া তাৰমানে আমি কি কৰিব নোৱাৰোঁ, বাহকৰ সৈতে আমি তাৰমানে পোষক বা গ্ৰাহক বা বাহকৰ দেহত ডিএনএৰ টুকুৰাটো সংস্থাপিত কৰিব নোৱাৰোঁ। আমাক অনাৰূপান্তৰকৰ প্ৰয়োজন নাই, আমাক ৰূপান্তৰকৰ প্ৰয়োজন আছে। সেইকাৰণে আমি নিৰ্বাচনক্ষম চিহ্নৰ সহায়ত ৰূপান্তৰক আৰু অনাৰূপান্তৰকসমূহক ছেপাৰেট কৰি লওঁ। এই যিটো ৰূপান্তৰণ প্ৰক্ৰিয়া আছে, ৰূপান্তৰণ প্ৰক্ৰিয়াটো তিনি ধৰণে হয়। প্ৰথমটো হৈছে অনাৰূপান্তৰক। অনাৰূপান্তৰক কোনো ধৰণৰ ৰূপান্তৰণ প্ৰক্ৰিয়া নহয়, তাৰমানে কোনো ধৰণৰ ডিএনএৰ টুকুৰা পোষকৰ বা যিটো বাহক আছে বেক্টেৰিয়াৰ দেহত ইহঁতৰ সংস্থাপিত নহয়। নাম্বাৰ 2 হৈছে কি ৰূপান্তৰক প্ৰক্ৰিয়া। ৰূপান্তৰণটো হয় কিন্তু কোনো ধৰণৰ ৰিকম্বিনেণ্ট বাহকৰ সৈতে ইহঁতৰ ৰূপান্তৰণ নহয়। ৰিকম্বিনেণ্ট বাহক মানে কি? ৰিকম্বিনেণ্ট বাহক, অসমীয়াটো লিখিব পাৰা, ইংলিছত লিখিলে অকণমান ইজি হয়। ৰিকম্বিনেণ্ট মানে হৈছে কি য'ত তাৰমানে জিন অফ ইণ্টাৰেষ্ট থাকে। জিন অফ ইণ্টাৰেষ্ট তাৰমানে যিটো আমাৰ বাঞ্ছিত জিন হয়, যিটো জিন আমি বিচাৰোঁ, যিটো জিনৰ চৰিত্ৰ আমি বিচাৰোঁ, সেইটো জিন থকা যিটো বাহক থাকে তাক ৰিকম্বিনেণ্ট বাহক বুলি কোৱা হয়। নাম্বাৰ 2 ৰূপান্তৰণত কি হয়? ৰূপান্তৰণটো হয় কিন্তু তাতে কোনো ধৰণৰ ৰিকম্বিনেণ্ট বাহক নাথাকে। ৰিকম্বিনেণ্ট বাহক নোহোৱাকৈ ৰূপান্তৰণ হয়। আৰু নাম্বাৰ 3 কি হয়? ৰূপান্তৰণ হয় ৰিকম্বিনেণ্ট বাহকৰ সৈতে। ৰূপান্তৰণ ৰিকম্বিনেণ্ট বাহকৰ সৈতে যিটো ৰূপান্তৰণ হয় সেইটো হৈছে কি নাম্বাৰ 3। ইয়াতে তাৰমানে জিন অফ ইণ্টাৰেষ্ট থকা যিটো ডিএনএ আছে সেইটো ডিএনএৰ সৈতে ৰূপান্তৰণ হয়। এনেকুৱা তিনি ধৰণে ৰূপান্তৰণ হয়। কি ধৰণে ৰূপান্তৰণ হয়? প্ৰথমটো ছাপ'জ এইটো এটা ৰূপান্তৰণ হোৱা কোষ, য'ত কি হোৱা নাই, কোনো ধৰণৰ ৰূপান্তৰণ হোৱা নাই। কোনো ধৰণৰ ৰূপান্তৰণ নোহোৱা এইটো এটা কোষ আছে, য'ত কি আছে
তোমাৰ ৰূপান্তৰণ হৈছে কিন্তু তাতে কোনো ধৰণৰ জিন অফ ইণ্টাৰেষ্ট নাই। আমি বিচৰা জিনৰ সৈতে ইয়াৰ ৰিকম্বিনেণ্ট বাহকৰ সৈতে ৰূপান্তৰণ হোৱা নাই। আৰু এটা আছে য'ত কি হৈছে ৰূপান্তৰণ হৈছে ৰিকম্বিনেণ্ট বাহকৰ সৈতে। ৰিকম্বিনেণ্ট বাহক মানে কি, আমি এটা টুকুৰা কাটি পেলাই ইয়াতে নতুন টুকুৰা এড কৰি দিওঁ, হয়নে? এনেকুৱা তিনি ধৰণেৰে ৰূপান্তৰ হয়। এতিয়া আমি যদি এই তাৰমানে এই কোষসমূহক যদি আমি গ্ৰ' হ'বলৈ দিওঁ কি মিডিয়ামত, এণ্টিবায়'টিক মিডিয়ামত, যদি আমি ইহঁতক গ্ৰ' হ'বলৈ দিওঁ তেতিয়াহ'লে প্ৰথম যিটো আছে য'ত কোনো ধৰণৰ ৰূপান্তৰ হোৱা নাই সেইটো কি হ'ব নোৱাৰে, গ্ৰ' হ'ব নোৱাৰে। তাৰপিছত দ্বিতীয়টো যিটো আছে, দ্বিতীয়টো গ্ৰ' হ'ব পাৰিব কাৰণ ইয়াতে ৰূপান্তৰ হৈছে। ৰূপান্তৰ হয় মানে কি, ইহঁতে প্ৰতিজৈৱিকৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা লাভ কৰে। গতিকে যদিও তুমি এণ্টিবায়'টিক মাধ্যমত ইহঁতক গ্ৰ' কৰি আছা তথাপি ইহঁতে কি হ'ব পাৰিব, গ্ৰ' হ'ব পাৰিব কাৰণ ইয়াৰ ৰূপান্তৰণ হৈছে। ইয়াৰ ৰূপান্তৰণ হোৱা নাই গতিকে ইয়াক এণ্টিবায়'টিক মাধ্যমত গ্ৰ' কৰাবলৈ বিচাৰিলে কেতিয়াও গ্ৰ' হ'ব নোৱাৰে। আৰু থাৰ্ড যিটো আছে সেইটোৰো ৰূপান্তৰ হৈছে গতিকে থাৰ্ডটো কি কৰিব পাৰিব, গ্ৰ' কৰিব পাৰিব। এতিয়া আমি এক্সাম্পলৰ সহায়ত চাওঁ। ছাপোজ আমি ইয়াতে এক্সাম্পল লৈছোঁ কিহৰ, PBR322, ইয়াৰ ফুল ফৰ্ম কি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। চ' ছাপোজ আমি এইটো এক্সাম্পল হিচাপে লৈছোঁ। ইয়াতে আছে ছবিত, এইটো চোৱা, PBR322 এটা ভেক্টৰ হয়। এই ভেক্টৰটোক আমি এক্সাম্পল হিচাপে ব্যৱহাৰ কৰিছোঁ, PBR322। এতিয়া PBR322 যিটো থাকে তাতে দুই ধৰণৰ এণ্টিবায়'টিক থাকে। এটা হৈছে এম্ফিচিলিন আৰু এটা হৈছে টেট্ৰাচাইক্লিন। এই দুটা এণ্টিবায়'টিক থাকে, তাৰমানে এই দুটা নিৰ্বাচনক্ষম চিহ্ন থাকে, এম্ফিচিলিন আৰু টেট্ৰাচাইক্লিন। এইবোৰ চোৱা, এইবোৰ কি হয়, একোটা নিৰ্বাচনক্ষম চিহ্ন। চ' এই দুটা নিৰ্বাচনক্ষম চিহ্ন আছে আমাৰ PBR322। এতিয়া যদি আমি এইটো ভেক্টৰক যদি এণ্টিবায়'টিক প্ৰতিজৈৱিকত যদি আমি গ্ৰ' কৰাবলৈ বিচাৰোঁ তেতিয়াহ'লে এইটোৱে কি কৰিব পাৰিব, এম্ফিচিলিন আৰু টেট্ৰাচাইক্লিন থকা মাধ্যমত ইহঁতে গ্ৰ' হ'ব পাৰিব কাৰণ ইহঁতৰ কি আছে, নিৰ্বাচনক্ষম চিহ্ন আছে। ইহঁতৰ এম্ফিচিলিন টেট্ৰাচাইক্লিনৰ বিৰুদ্ধে যুঁজিব পৰা ক্ষমতা আছে। কিন্তু যদি এটা ভেক্টৰ য'ত যিটো ভেক্টৰ কি হৈ গৈছে তোমাৰ ফৰেন ডিএনএৰ দ্বাৰা ৰিপ্লেচ হৈ গৈছে, তাৰমানে যদি ৰিকম্বিনেণ্ট ডিএনএ প্ৰস্তুত হৈ গৈছে, ৰিকম্বিনেণ্ট ডিএনএ মানে কি, ছাপোজ ইয়াৰ পৰা এটা অংশ কাটি যায়, হয়নে, ইয়াৰ পৰা এটা অংশ কাটি যায় আৰু বেলেগ এটা অংশ আহি পেলাই ইয়াতে জইন হয়। এতিয়া এইটো অংশত যদি আমাৰ যদি টেট্ৰাচাইক্লিন আছিলে তেনেহ'লে কি হৈ যাব, টেট্ৰাচাইক্লিনটো কাটি পেলাই গুচি যাব। গতিকে এইটো যিটো ভেক্টৰ আছে সেইটো টেট্ৰাচাইক্লিন মাধ্যমত গ্ৰ' হ'ব নোৱাৰিব, কিন্তু এম্ফিচিলিন যিহেতু ইয়াতে ক'ৰবাত ৰৈ গৈছে গতিকে এম্ফিচিলিন মাধ্যমত ইহঁতে গ্ৰ' হ'ব পাৰিব। চ' জিনবিলাকে ইকলাইৰ দৰকাৰী চিলেক্টেবল মাৰ্কাৰ হিচাপে গণ্য কৰা হয়। সাধাৰণতে স্বাভাৱিক ইকলাইৰ কোষবিলাকে প্ৰতিজৈৱিকবিলাকৰ বিৰুদ্ধে কোনো প্ৰতিৰোধ সৃষ্টি কৰিব নোৱাৰে। ইকলাই বেক্টেৰিয়া যিবোৰ আছে, ইকলাই বেক্টেৰিয়াবিলাকে প্ৰতিজৈৱিকৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰিব নোৱাৰে, সেইকাৰণে ইকলাইক চিলেক্টেবল মাৰ্কাৰ হিচাপে গণ্য কৰা হয়। চ' আমি দুটা বৈশিষ্ট্য পঢ়িলোঁ। আমাৰ থাৰ্ড বৈশিষ্ট্য হৈছে ক্লোনিঙৰ স্থান। এইটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। থেংক ইউ।